নিশ্চিতভাৱে আচলতে ৰাজদীপ ক'ব লাগিব কালি যি আচলতে ডাবল মাৰ্ডাৰ হত্যাকাণ্ড হৈছিলে আৰু এই ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত নীৰজক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু এটা কথা ক'ব লাগিব এই ঘটনাত যে তৃতীয় পক্ষ জড়িত নহয় বা অন্য কোনো লোক জড়িত নহয় সেই কথা আচলতে আৰক্ষীয়ে স্পষ্ট হৈছে। নীৰজে কেনেকৈ আচলতে হত্যা কৰিছিল এই সমগ্ৰ আজি পুৱতি নিশা সেই স্থানত নীৰজক লৈ গৈছিল আৰু তাৰ বৰ্ণনা তেখেতসকলে লৈছিল আৰক্ষীয়ে আৰু এই গোটেই ঘটনাটো আচলতে নীৰজে কিয় কৰিবলগীয়া হৈছিল সেই কথাও ইতিমধ্যে নীৰজ শৰ্মাই সকলো কথা বিৱৰি গৈছে। হত্যা পুত্ৰ নীৰজে আচলতে কিয় হত্যা কৰিলে দুই ভাতৃক এই লৈ আচলতে ইতিমধ্যে সকলো কথা স্পষ্ট কৰিছে আৰু এটা কথা ক'ব লাগিব ৰাজদীপ যিহেতুকে দুজনক একেলগে কেনেধৰণে হত্যা কৰিলে ঠিক শুক্ৰবাৰে ৰাতিপুৱাৰ ভাগতে 8মান বজাত যেতিয়া নীৰজৰ যি দুগৰাকী কিশোৰীৰ মাতৃয়ে ঘৰৰ পৰা বিদ্যালয়লৈ পঠিয়াই দিছিল আৰু বাটতে নীৰজে মোমায়েকৰ বাইকখনেৰে লৈ গৈছিল ষষ্ঠপাৰাত থকা মোমায়েকৰ ঘৰ দেখুৱাবলৈ আৰু সেই লৈ যোৱা অৱস্থাতেই ষষ্ঠপাৰাৰ সেই ঘৰখনত পোৱাৰ আগত আচলতে নাহিকা নদীত প্ৰথম অৱস্থাত সৰু পুত্ৰ যিজন সৰু ভাতৃ সেই সৰু ভাতৃক নৈৰ মাজলৈ লৈ গৈছিল জাৰণিৰ ওচৰত আৰু বহু সময় দেৰি হোৱাৰ পিছতেই আনজন যি আচলতে ভাতৃ যিজন ছাত্ৰ গৌৰৱ শৰ্মাক সেই স্থানলৈ লৈ গৈছিল গৌৰৱ শৰ্মাই সেই স্থানত বিচাৰি গৈছিল আৰু বিচাৰি যোৱা অৱস্থাতে গৌৰৱ শৰ্মাকো নীৰজ শৰ্মাই হত্যা কৰিছিল। এই সমগ্ৰ ঘটনা আচলতে পোহৰলৈ আহিছিল আৰু তাৰ পাছত আচলতে নীৰৱ আচলতে কালি IGP বিবেক ৰায়েও এটা কথা স্পষ্ট কৰিছে যে নীৰৱ অতি মেধাৱী ছাত্ৰ আছিল আৰু নীৰজে আচলতে ইয়াত কোনো তেখেতৰ এটাই কথা আছিলে যে নীৰজৰ যে তেখেত মাতৃ আৰু পিতৃৰ যি মৰম সেই মৰমৰ আচলতে অভাৱ ঘটিছিল আৰু অভাৱৰ বাবে মাজে মাজে হয়তো সি বহুদিন এনেধৰণৰ আচলতে এটা শুভত আছিল আৰু সেই শুভৰে উদ্গীৰণ হোৱা বুলি ইতিমধ্যে আৰক্ষীয়ে এই কথা স্পষ্ট কৰিছে আৰু এই সমগ্ৰ ঘটনা আচলতে মোমায়েক জড়িত বা অন্য কোনোবা জড়িত এই ধৰণৰ কথাবোৰ আচলতে ওলাই আছে যদিও ইয়াত আচলতে নীৰজৰ বাহিৰে অন্য কোনো লোক জড়িত নহয় সেই কথা ইতিমধ্যে আৰক্ষীয়ে স্পষ্ট কৰিছে আৰু কিছু সময় পিছত অৰ্থাৎ 10 বজাৰ পিছত মৰণোত্তৰ পৰীক্ষা সমাপ্ত কৰা হ'ব আৰু মৰণোত্তৰ পৰীক্ষা সমাপ্ত কৰি ইতিমধ্যে দুই কিশোৰীৰ মৃতদেহ লৈ অহা হ'ব টংলাৰ এই জোৰপুখুৰীস্থিত ঘৰলৈ আৰু সমগ্ৰ আচলতে বিদ্যালয় বা ইয়াৰ সমবেত হোৱা সকলো ৰাইজ আচলতে শোকৰ ছাঁ পৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত আচলতে এই কথা স্পষ্ট হৈছে যে নীৰজেই একমাত্ৰ হত্যাকাৰী এই কথা আচলতে আৰক্ষী নিশ্চিত হৈ পৰিছে আৰু নীৰজৰ ভাষ্যত এই সকলো কথা ওলাই পৰিছে। ৰাজদীপ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে মুছাদ্দিক।